নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 7 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুখিনি গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব অসমত কেতিয়া পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ অসমত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বিহাৰত দশম দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল দিলে অসমত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় কৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ বাবে এতিয়া ৰাজ্য চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই ইফালে দেশৰ কেইবাখনো ৰাজ্যই পৰীক্ষা অনুষ্ঠিত কৰা নকৰাক লৈ গ্ৰহণ কৰিছে কিছু বিশেষ ব্যৱস্থা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত দ্বাদশ আৰু দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাটো প্ৰভাৱ পেলাইছে কোভিডে অসমতো কোভিডৰ বাবে 2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হ'বনে নহয় সেই সিদ্ধান্ত এতিয়ালৈকে ৰাজ্য চৰকাৰে বা শিক্ষা বিভাগে ল'ব পৰা নাই সময়মতে পৰীক্ষা অনুষ্ঠিত হোৱা হ'লে এই দুই গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ফলাফল ওলালে হয় নিৰ্বাচনৰ বাবেও এইবাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাত কিছু বিলম্ব হৈছিল তাৰ মাজতে কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত ৰাজ্যখনত এই পৰীক্ষা এতিয়ালৈকে অনুষ্ঠিত কৰিব পৰা নাই সমগ্ৰ দেশতে কোভিডৰ সংক্ৰমণৰ বাবে আন ৰাজ্যসমূহেও হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা সময়মতে অনুষ্ঠিত কৰিব পৰা নাই আৰু এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ দেশৰ 13খন ৰাজ্যই এই গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত নকৰাৰ কথা ঘোষণা কৰিছে এই ৰাজ্যসমূহ হৈছে গুজৰাট মধ্যপ্ৰদেশ উত্তৰাখণ্ড উত্তৰ প্ৰদেশ ৰাজস্থান হাৰিয়ানা গোৱা কৰ্ণাটক মহাৰাষ্ট্ৰ উৰিষ্যা তেলেংগানা আৰু তামিলনাডুত এই পৰীক্ষা অনুষ্ঠিত নকৰাৰ কথা ৰাজ্য চৰকাৰে ঘোষণা কৰিছে আৰু তিনিখন ৰাজ্যই অনুষ্ঠিত কৰিছে এই মেট্ৰিক আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সেই তিনিখন ৰাজ্য হৈছে বিহাৰ ছত্তীশগড় আৰু কেৰালা পৰীক্ষা অনুষ্ঠিত কৰা নকৰাক লৈ এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই অন্ধ্ৰপ্ৰদেশ অসম আৰু তামিলনাডুৱে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে ইংগিত প্ৰদান কৰি থৈছে কি পদ্ধতিত এই পৰীক্ষা অনুষ্ঠিত হ'ব তাক লৈ নিৰ্দিষ্ট সিদ্ধান্ত গ্ৰহণ নকৰা ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলো চিন্তাত পৰিছে পশ্চিমবংগৰ চৰকাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰা নকৰাক লৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ পৰা মতামত আহ্বান কৰিছে আৰু আন এটা খবৰ হৈছে সমাগত হৈছে বানপানী বোকাখাতত বিভিন্ন বিভাগৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ জৰুৰী বৈঠক অসমৰ এটা জ্বলন্ত সমস্যা হৈছে বানপানীৰ সমস্যা এতিয়ালৈকে যিয়ে চৰকাৰ অসমত নহওক কোনো চৰকাৰে এতিয়ালৈকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি কৰিব পৰা নাই অসমৰ এই জ্বলন্ত সমস্যা বানপানীৰ সমস্যাৰ বাবে হাজাৰ হাজাৰ মানুহ গৃহহীন হ'ব লগা হয় কিন্তু এতিয়ালৈকে ৰাজ্য চৰকাৰ তথা ভাৰত চৰকাৰে ইয়াৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যোৱাকালি বৈঠকত কৃষিমন্ত্ৰী গৰাকীয়ে বোকাখাত মহকুমাৰ বান অধ্যুষিত অঞ্চলসমূহত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ আৰু কোভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি আশ্ৰয় শিবিৰৰ সংখ্যা বৃদ্ধি কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে বানপানীৰ সময়ছোৱাত যুদ্ধকালীন ক্ষিপ্ৰতাৰে উদ্ধাৰ কাৰ্য চলাবলৈ নাৱৰ সংখ্যা বৃদ্ধি কৰিবলৈকো মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ আগবঢ়াইছে মৰিয়াখোলাৰ পৰা ডিফলু পথাৰ সংযোগী মথাউৰিৰ ভগ্ন অংশৰ মেৰামতি কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বিগত বানপানীত ক্ষতিগ্ৰস্ত হোৱা পথ তথা দলংসমূহৰ মেৰামতি আৰু নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰ কৰি তুলিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষকে নিৰ্দেশ প্ৰদান কৰিছে অসম আৰক্ষীক লজ্জানত কৰা জুৱাৰীৰ পৰা উৎখোজ লোৱাৰ অভিযোগত আটক কৰিছে চামগুৰি থানাৰ এছআই নগাঁও আৰক্ষীত জোকাৰণি আটক হ'ল চামগুৰি থানাৰ এছআই গিয়াছুদ্দিন আহমেদ জুৱাৰীৰ পৰা উৎখোজ লৈ ধৃত আৰক্ষী সহকাৰী উপ পৰিদৰ্শক গিয়াছুদ্দিন আহমেদ 18,000 টকা লৈ জুৱাৰীক এৰি দিয়াৰ অভিযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সহকাৰী উপ পৰিদৰ্শকগৰাকীক নগাঁও সদৰ আৰক্ষী থানাত সোধপোছ অব্যাহত আছে উৎকোচ দাবী কৰি এটা অডিঅ' ক্লিকৰ ওপৰত ভিত্তি কৰি সোধপোছৰ বাবে আটক কৰিছে আৰক্ষী বিষয়াজনক ইতিমধ্যে চামগুৰি আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শকজনক নিলম্বন কৰিছে নগাঁও আৰক্ষী অধীক্ষকে অসমৰ নতুন মুখ্যমন্ত্ৰী হোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সম্পূৰ্ণ হ'ল 28 দিন
কোন মন্ত্ৰী কিমান সফল হ'ল বিৰোধী বিধায়কৰ হাতত ৰিপৰ্ট কাৰ্ড মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতা আৰু 24 ঘণ্টাই কাম কৰাৰ প্ৰবল মনোবলক ইতিমধ্যে ৰাইজে দেখিছে কিন্তু মুখ্যমন্ত্ৰীৰ লগত কাম কৰাৰ ক্ষেত্ৰত তেওঁৰ মন্ত্ৰীসভাৰ 13 জন কেবিনেট মন্ত্ৰীয়ে ফেৰ মাৰিব পাৰিছেনে আজি শপত গ্ৰহণৰ 28 দিনা বিৰোধী বিধায়কে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত কি ক'লে আৰু কাক কিমান নম্বৰ দিলে বিগত 10 মেৰ দিনটোত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰি ৰাজ্যৰ শাসনৰ বাগজৰী হাতত লৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পিছতে এজনকৈ 13 জনে কেবিনেট মন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰি কেবিনেট মন্ত্ৰী হৈছিল শপত গ্ৰহণৰ পিছতে ৰাজ্যত নতুন কৰ্মোদ্যমেৰে কাম আৰম্ভ কৰিছিল নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰশাসনৰ আমূল পৰিৱৰ্তন সাধন কৰি ৰাজ্যৰ সেৱাত 24 ঘণ্টাই তেওঁ কাম কৰিব বুলি ঘোষণা কৰিছে সেই হিচাপত দিন ৰাতি একাকাৰ কৰি ৰাজ্যৰ সেৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নামি পৰাৰ কথা ইতিমধ্যে ৰাইজে গম পাইছে আৰু দেখিছে এতিয়া কথা হল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেদিনাই শপত লোৱা বাকি 13 জন মন্ত্ৰীয়ে কি কৰিছে মুখ্যমন্ত্ৰীক লৈ প্ৰস্তৰ অৱতাৰণা হোৱা নাই প্ৰস্তৰ অৱতাৰণা কৰিছে বিৰোধীয়ে বাকি 13 জন মন্ত্ৰীৰ কামকাজ তথা সক্ৰিয়তাক লৈ বিৰোধী AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰবুৱাই কৈছে যে মুখ্যমন্ত্ৰীৰ সৈতে বাকি মন্ত্ৰীসকলৰ কোনো তুলনা হোৱা নাই যিদৰে মুখ্যমন্ত্ৰীয়ে কাম কৰিছে একাগ্ৰতা আৰু নিষ্ঠাৰে তেনেধৰণে বাকিসকলে কাম কৰিব পৰা নাই পিছে কিমান শতাংশ অৰ্থাৎ কিমান নম্বৰ পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন মন্ত্ৰীসভাৰ কোন মন্ত্ৰীক 100ৰ ভিতৰত AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰবুৱাই কিমান নম্বৰ দিব বিধায়ক কৰিমউদ্দিন বৰবুৱাই ক'লে মুখ্যমন্ত্ৰীক 100ৰ ভিতৰত 100 দিব লাগিব কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকায়ো কাম কৰিছে তেওঁকো 100 দিম স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক মই 90% নম্বৰ দিম বুলি জনাইছে AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰবুৱাই ইয়াৰ লগতে মৰিয়নিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কৰ্মীয়েও নিজৰ ব্যাখ্যা আগবঢ়ালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা আৰু মন্ত্ৰীৰ মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত ৰূপজ্যোতি কৰ্মীয়ে ক'লে মুখ্যমন্ত্ৰীয়ে শাসক বিৰোধীক লৈ ৰাজ্যৰ শাসন চলাব বুলি অসম বিধানসভাৰ মজিয়াত ঘোষণা কৰাত আমি সুখী হৈছিলোঁ এতিয়া দিনে নিশাই মুখ্যমন্ত্ৰীয়ে কাম কৰিবলৈ আৰম্ভ কৰিছে কিন্তু তেওঁৰ কেবিনেট মন্ত্ৰীসকলক আমি সক্ৰিয় হৈ উঠা দেখা নাই এজনহে সক্ৰিয় হৈ ৰাইজৰ কাষলৈ যোৱা দেখিছো পীয়ুষ হাজৰিকা অতুল বৰা কেশৱ মহন্তক আমি ঘূৰা দেখিছো মুখ্যমন্ত্ৰীক মই আজিৰ তাৰিখত 100ৰ ভিতৰত 100 দিম বুলি ৰূপজ্যোতি কৰ্মীয়ে জনাইছে আৰু বাকিসকলে কাম ভালকৈ আৰম্ভ কৰা নাই বাবে মই নম্বৰ দিব বিচৰা নাই এই কথা উল্লেখ কৰিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে আৰু আন এটা খবৰ হৈছে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত হুজাইত প্ৰতিবাদ কৰ্মচাৰীয়ে ঘৰে ঘৰে গৈ হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত প্ৰতিবাদ কৰিছে হুজাইৰ বহুকেইটা দল সংগঠনে ৰাজবাৰী গাঁও পঞ্চায়তৰ খেলপথাৰতো 2 শতাধিক মহিলাই মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ দাবীত সাব্যস্ত কৰিছে নিজৰ প্ৰতিবাদ ৰাজ্যৰ 2021 চনৰ অসম বিধানসভাৰ পূৰ্বে নিৰ্বাচনী ভাষণত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে যদি বিজেপিয়ে পুনৰবাৰ চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে মাইক্ৰ ফাইনেন্সৰ ঋণ সকলোকে মাফ কৰি দিব কিন্তু চৰকাৰ গঠন কৰিছে কথামতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছতো এতিয়ালৈকে মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ দিয়া নাই ইয়াৰ বাবে মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ নিদিয়াৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে একাংশই আৰু লগতে বৰ্তমান সময়ত মহিলাসকলক মাইক্ৰ ফাইনেন্সৰ ঋণ নিদিয়াৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে বুলিও 2 শতাধিক মহিলাই নিজৰ সাব্যস্ত কৰিছে প্ৰতিবাদ